ছাত্ৰ ছাত্ৰীসকল গণিত কেন্দ্ৰলৈ তোমালোকক পুনৰবাৰ স্বাগতম। আজি আমি বাস্তৱ সংখ্যাৰ পঞ্চমটো খণ্ড পঢ়িম। চাওঁচোন কি দিছে। পৰিমেয় সংখ্যা আৰু সিহঁতৰ দশমিক বিস্তৃতি। এতিয়া পৰিমেয় সংখ্যাবোৰ আমিতো p/q আৰ্হিত লিখিব পাৰোঁ, আৰু p/q আৰ্হিত লিখিলে তলৰটোৱে ওপৰটো সদায় হৰণ কৰি থাকে। হৰণ কৰোঁতে আমি দেখিছোঁ কেতিয়াবা আমি দশমিকৰ পাছলৈকে কৰি থাকিব পাৰোঁ, আৰু তেতিয়া দশমিক বিস্তৃতি বুলি কয় সেইটো। আমি চাওঁচোন এতিয়া দশমিক বিস্তৃতিবোৰ কেনেকুৱা নহয়। পৰিমেয় সংখ্যাৰ এটা উপপাদ্য দিছে, তাকে চাওঁচোন আমি। যদি x এটা পৰিমেয় সংখ্যা যাৰ দশমিক বিস্তৃতিটো পৰিসমাপ্তি বা সাৱধি, তেতিয়া xক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি, য'ত p, q সহমৌলিক। তদুপৰি qৰ মৌলিক উৎপাদকীকৰণটো 2n পূৰণ 5m আৰ্হিৰ, য'ত n mবোৰ অবিয়োগাত্মক সংখ্যা। ঠিক আছে বাৰু, আমি এতিয়া বুজোচোন বাৰু। আমাক কি কৈছে, যদি x এটা পৰিমেয় সংখ্যা মানে p/q আৰ্হিত লিখিব পাৰি, যাৰ দশমিক বিস্তৃতিটো পৰিসমাপ্তি। যদি পৰিসমাপ্তি হয়, কেতিয়াবা আমি দশমিক বিস্তৃতিবোৰ দেখিছোঁ হৰণ কৰোঁতে যে কেতিয়াবা শেষ নহয়গৈ, গৈ থাকে। নৱম শ্ৰেণীত আমি পঢ়ি আহিছোঁ এইটো। এতিয়া পৰিসমাপ্তি যদি হৈ যায়, তাৰমানে দশমিকৰ পাছত যদি আমি হৰণ কৰি থাকোঁতে শেষ হৈ যায়, ভাগশেষটো শেষ হৈ যায়, তেতিয়া আমি তাক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ। আৰু এই p, qবোৰ সহমৌলিক, তাৰমানে তাহাঁতৰ একৰ বাহিৰে অন্য সাধাৰণ উৎপাদক থাকিব নোৱাৰিব। তেতিয়া আকৌ কি কৈছে, তদুপৰি qৰ মৌলিক উৎপাদকীকৰণটো 2n × 5m, তাৰমানে তলৰটো হৰটো দেখাত কেনেকুৱা হ'ব লাগিব, আৰ্হিটো 2n পূৰণ 5m আৰ্হিৰ, য'ত n mবোৰ অবিয়োগাত্মক সংখ্যা। অবিয়োগাত্মক বুলি কৈছে। অবিয়োগাত্মক মানে যোগাত্মক নেকি? আকৌ প্ৰশ্ন আহিব পাৰে মনলৈ। অবিয়োগাত্মক মানে যোগাত্মক নহয়। যোগাত্মকবোৰ হৈছে স্বাভাৱিক সংখ্যাবোৰ, যিবোৰ একৰ পৰা আৰম্ভ হৈছে। অবিয়োগাত্মক বুলি ক'লে আমি পূৰ্ণ সংখ্যাবোৰ ল'ব পাৰোঁ, তাৰমানে শূন্যৰ পৰা আৰম্ভ হৈছে। শূন্যটো যোগাত্মকো নহয়, ঋণাত্মকো নহয়, সেইটো কাৰণে আমাক কৈছে অবিয়োগাত্মক বুলি। এতিয়া আমি চাওঁচোন আমাকনো কেলৈ কৈছে এইটো। উদাহৰণ দুটা চাওঁ, এনেকুৱা আমি অনুশীলনটো কৰিবলৈ পাম। উদাহৰণ এটা চাওঁ এতিয়া। এটা আমি সংখ্যা লওঁ 3/8। এইটো আমি কেনেকৈ লিখিব পাৰোঁ? 3/8টো এইটো আমি লিখিব পাৰোঁ 8টো 2³ বুলি। 2³ হৈ যোৱাৰ লগে লগে আমি কি কৰিব পাৰোঁ, ইয়াত 5 এটা দি দিব পাৰোঁ, আৰু সূচকটো সমানেই দি দিব পাৰোঁ। ওপৰতো আমি সৰুৰ পৰা আমি কৰি আহিছোঁ যে ভগ্নাংশত যেতিয়া আমি ওপৰত বা তলত কিবা এটা পূৰণ কৰোঁ, তেতিয়া অকল তলত বা ওপৰতে নহয়, দুইটাতে পূৰণ কৰিব লাগিব। আমি ইয়াতো দিব লাগিব। এতিয়া এইটো কি হৈ যাব, 2 পূৰণ 5 হৈ যাব, আৰু সূচকটো বাহিৰলৈ আহি যাব। এইটো আমি পূৰণ কৰি দিওঁ। 3 পূৰণ 5³ মানে 125, 125। এইটো হৈ গ'ল 10, 10³। এইটো হৈ গ'ল 3 × 5 = 15, 5 কৰিলে 1, 3 × 2 = 6, 1 7, 3 × 3 375। এতিয়া চোৱা 10³ মানে আমি কি লিখিব পাৰোঁ, 1000 বুলি লিখিব পাৰোঁ, আৰু ইয়াত আছে 375। তাৰমানে আমি দশমিক বিস্তৃতি দিলে আমি সৰুতে পঢ়ি আহিছোঁ, যিমানটা শূন্য থাকে একৰ লগত, সিমানটা অংকৰ আগত দশমিকটো বহি যায়। তাৰমানে এইটো হৈ যাব আমাৰ 0.0.375। তো ইয়াৰ দশমিক বিস্তৃতিটো পৰিসমাপ্ত হ'ল, বা পৰিসমাপ্তি বা সাৱধি হ'ল। কাৰণটো কি হৈ গ'ল, কাৰণ ইয়াৰ কিউটো, তাৰমানে তলৰটো 2n পূৰণ 5m আৰ্হি হৈ আছে। যদি 2 বা 5 যিকোনো এটা থাকে আমি লৈ ল'ব পাৰোঁ বেছিকৈ। তো একেবাৰে সহজ নহয়নে বাৰু? আৰু এটা চাওঁ উদাহৰণ আমি। বাৰু কিতাপত থকা উদাহৰণ এটাকে লৈছোঁ। এতিয়া
এইটো আমি 82 লিখিব পাৰোঁ 16 পূৰণ 5 16 5 80 তাৰমানে আমি লিখিব পাৰোঁ এইটো 2 to the power 4 16 মানে 2 to the power 4 ইয়াত যেতিয়া 4 হৈ গ'ল ইয়াত 1 হৈ আছে আমি এটা ইয়াত বেছিকৈ দি দিওঁ এইটো থাকক ইয়াত আমি 3টা উৰি দিব লাগিব আমি ওপৰতো 3টা দি দিওঁ তেতিয়া কি যাব ইয়াতো 4টা হৈ গ'ল ইয়াতো 4টা আছে আমি লিখিম 2 পূৰণ 5 আৰু বাহিৰত সূচক দি দিম আমি 4 আকৌ এইটো হৈ যাব 125 দুইটা পূৰণ কৰিলে আমি পাম 7 5 গুণ 35 3 থাকিল 7 গুণ 14 3 17 হৈ গ'ল 1 থাকিল 7 গুণ 7 8 হৈ গ'ল আৰু এইটো 10 হৈ গ'ল আৰু সূচক হৈ থাকিলে 4 আমি লিখিব পাৰোঁ 875 বাই 1 2 3 4টা শূন্য হৈ গ'ল ইয়াত 4টা শূন্য হৈ গ'ল তাৰ লগে লগে আমাৰ কি হৈ যাব এই 4টা অংকৰ আগত শূন্য দশমিকটো বহি যাব তাৰমানে শূন্য দশমিক ইয়াত আছে 3টা এটা কমি থাকিলে আমি শূন্য এটা দি দিম তো আমি দেখিলোঁ যে যেতিয়া Q2 2 to the power n পূৰণ 5 to the power m r হয় তেতিয়া দশমিক বিস্তৃতিটো পৰিসমাপ্তি বা সাৱধি হয় আৰু সংখ্যাটো তেতিয়া পৰিমেয় বুলি আমি কওঁ তাক p/q হিত প্ৰকাশ কৰিব পাৰি একেবাৰে সহজ নহয়নে বাৰু আৰু এটা উপপাদ্য দিছে আমাক চাওঁচোন কি দিছে যদি x সমান p/q এটা পৰিমেয় সংখ্যা যাতে n mবোৰ অবিয়োগাত্মক সংখ্যাৰ ক্ষেত্ৰত q হৰটোৰ মৌলিক উৎপাদকীকৰণ 2 to the power n 5 to the power m r তেন্তে xৰ এটা সাৱধি দশমিক বিস্তৃতি থাকিব তাৰমানে xক যদি p/q হিত আমি লিখি থওঁ আৰু qটোক যদি আমি 2 to the power n পূৰণ 5 to the power m r হিত লিখিব পাৰোঁ তেন্তে xৰ এটা সাৱধি দশমিক বিস্তৃতি থাকিব যেটো আমি আগতে দেখি আহিলোঁ প্ৰথম উপপাদ্যটোৰ উল্টাটো দিছে প্ৰথমটোত আমাক কৈছিলে যদি xৰ দশমিক বিস্তৃতিটো পৰিসমাপ্তি বা সাৱধি হয় তেতিয়া তাক p/q হিত লিখিব পাৰি আৰু q2 2 to the power n পূৰণ 5 to the power m r আৰু এইটো উপপাদ্যত আমাক কৈছে যে যদি xক আমি p/q হিত লিখোঁ আৰু qক যদি আমি 2 to the power n 5 to the power m r হিত লিখিব পাৰোঁ তেন্তে xৰ এটা সাৱধি দশমিক বিস্তৃতি থাকিব তো ইটো সিটো উল্টাটো দিছে কথা একেটাই দিছে আৰু এটা উপপাদ্য দিছে আমি চাওঁচোন কি দিছে এতিয়া প্ৰশ্ন আহিব পাৰে নহয় এইটো প্ৰশ্নই হয় এটা যে যদি 2 to the power n 5 to the power m r হিত qটো নাথাকে তেতিয়া কি হ'ব আমাৰ দশমিক বিস্তৃতিটো সেইটোকে আমাৰ উপপাদ্য 3ত কৈছে যদি x সমান p/q এটা পৰিমেয় সংখ্যা যাতে হৰ qৰ মৌলিক উৎপাদকীকৰণটো 2 to the power n 5 to the power m r নহয় যদি n m অবিয়োগাত্মক সংখ্যা তেন্তে xৰ এটা দশমিক বিস্তৃতি থাকিব যি অপৰিসমাপ্ত বা নিৰৱধি আৰু পৌনপুনিক তাৰমানে যদি qটো 2 to the power n পূৰণ 5 to the power m r নহয় তেতিয়াহ'লে তাৰ দশমিক বিস্তৃতিটো পৰিসমাপ্ত নহ'ব সি ওলাই গৈ থাকিব দশমিকৰ পিছত সেইটোকে আমাক কয় নিৰৱধি আৰু পৌনপুনিক সাৱধিৰ বিপৰীত শব্দ নিৰৱধি আৰু পৌনপুনিক তাৰমানে সি ওলাই গৈ থাকিব বুলি আমাক কৈছে এটা উদাহৰণ আমি চাওঁচোন অনুশীলনীটো আমি চাবই লাগিব বাৰু উদাহৰণটা চাওঁচোন বাৰু 1/7 আমি 7ৰে একক হৰণ কৰি চাওঁ বৰ দীঘলীয়া হ'ব এককটো আমি হৰণ কৰিব নোৱাৰোঁ তুমি কি কৰিব লাগিব শূন্য এটা দিব লাগিব দশমিক দিব লাগিব ইয়াত দিব লাগিব শূন্য এবাৰ যাব 7 হ'ব 3 হৈ গ'ল দশমিকৰ কাৰণে আকৌ শূন্য আহিলে 7 4 গুণ 28 হৈ গ'ল 2 থাকিলে দশমিকৰ কাৰণে আকৌ শূন্য আহিলে দুবাৰ গ'ল 14 হ'ল 6 থাকিল দশমিকৰ কাৰণে আকৌ শূন্য আহিল 8 বাৰ গ'ল 56 হ'ল 4 থাকিল আকৌ শূন্য আহিল দশমিকৰ কাৰণে 5 বাৰ গ'ল 35 হ'ল 5 থাকিল আকৌ শূন্য আহিল 7 বাৰ গ'ল 49 হ'ল 1 আহিল দশমিকৰ কাৰণে আকৌ শূন্য আহিল আকৌ এবাৰ গ'ল 7 হ'ল আকৌ 3 হ'ল আকৌ শূন্য আহিলে
আকৌ 4 বাৰ যাব, আকৌ 28 যাব, আকৌ 2 আহিলে, দশমিকৰ কাৰণে আকৌ 0 আহিলে, আকৌ 2 বাৰ গ'ল, 14 হ'ল, আকৌ 6 আহিল, আকৌ 0 হ'ল, আকৌ 8 বাৰ গ'ল, আকৌ 56 হ'ল, নুজুৰিছেগৈ, মই কৈছিলোঁ ন দীঘলীয়া হ'ব, আকৌ 4 আহিল, আকৌ 0 হ'ল, আকৌ আমি 5 বাৰ দি দিওঁ, 35 হৈ গ'ল, আকৌ 5 আহিল, আকৌ 0 আহিল, আকৌ আমি দিব লাগিব 7, আকৌ হৈ যাব ইয়াত 49, 1 থাকিল, আকৌ ঘূৰি আহিল একেটা সংখ্যাকে 1, আকৌ আমি নকৰোঁ আৰু আমি গম পালোঁ যে ইয়াত 1 4 2 8 5 7 সেইকেইটা সংখ্যাকে অংককে আকৌ ৰিপিট হৈ গ'ল, পুনৰবাৰ আহি গ'ল 1 4 2 8 5 7, তাৰমানে এইটো এনেকৈ ওলাই গৈয়ে থাকিব। এইটোকে কয় নিৰৱধি আৰু পৌনপুনিক, তাৰমানে পৌনপুনিক পুনৰবাৰ ওলাই গৈ থাকিব বুলি কৈছে আমাক। তো আমি লিখিব পাৰোঁ এতেকে 1/7 সমান 0.142857 142,857 ... যিকেইটা পুনৰবাৰ ঘূৰি আহি আছে তাতে আমি ৰখাই দিম 857লৈকে ৰখাই দিম, ওপৰত আমি যোনকেইটা ৰিপিট হৈছে পুনৰবাৰ ঘূৰি আহিছে সেই তাৰ ওপৰত আমি মাত্ৰাটো দি দিম। সেইটো আমাৰ উপপাদ্যক কৈছিলে, উপপাদ্যটোত এনেকৈ আমি গোটেই অনুশীলনটো কৰিব লাগিব, একেবাৰে সহজ নহয় জানো। এতিয়া অনুশীলনীত কি দিছে আমি চাওঁচোন, গোটেইখিনি মই কৰাই নিদিওঁ, 2-3টামান কৰাই দিম, সকলো একেধৰণে কৰিবলগীয়া, তোমালোকে ভালকৈ চাই ল'বা আৰু খুব প্ৰেক্টিছ কৰিবা। প্ৰশ্ন নং 1ত দিছে 1 নম্বৰত দীৰ্ঘহৰণ নকৰাকৈ তলত উল্লেখ কৰা পৰিমেয় সংখ্যাবোৰৰ কোনবোৰৰ দশমিক বিস্তৃতি পৰিসমাপ্তি সাৱধি নাইবা কোনবোৰৰ নিৰৱধি পৌনপুনিক দশমিক বিস্তৃতি থাকিব বৰ্ণনা কৰা। হৰণ কৰিলেতো আমি গম পাই যাওঁ, এতিয়া হৰণ নকৰাকৈ আমাক চাবলৈ কৈছে, বৰ্ণনা কৰিবলৈ কৈছে, লগতে বৰ্ণনা কৰিবলৈ ক'লে আমি কাৰণটো লিখি দিব লাগিব, সেইটো কাৰণে কৈছে। বাৰু ঠিক আছে, আমি গম পাওঁ যে কিউটো যদি 2n 5m আৰ্হি হয় দশমিক বিস্তৃতিত পৰিসমাপ্তি হ'ব, যদি নহয় তেতিয়াহ'লে নিৰৱধি পৌনপুনিক হ'ব। প্ৰথমটো আমি চাওঁচোন, আমি তলৰটোহে চাম, কিউটো চালেই হ'ল 3125 আছে, তাৰমানে কি লিখিব পাৰা তোমালোকে 5 to the power 4, 5 to the power 4 নহয়, 5 to the power 5 হৈ যাব, 5 to the power 4 মানে 625। এতিয়া 5 to the power 5 যে হৈ গ'ল, 2 এটা নাই, আমাক কৈছিলে এন এমবোৰ অবিয়োগাত্মক সংখ্যা হ'ব পাৰে, 2 to the power 0 হ'ব পাৰে, 2 to the power 0 মানে 1 হয়, পূৰণ 5 to the power 5। আমি দেখিলোঁ এইটো কি আৰ্হি হৈ গ'ল, 2 to the power n 5 to the power m আৰ্হি হৈ গ'ল, যিহেতু 3125 বৰ মৌলিক উৎপাদকীকৰণ (2 to the power n 5 to the power m আৰ্হিৰ এতেকে 13/3125 দশমিক বিস্তৃতি পৰিসমাপ্তি। একেবাৰে সহজ নহয় জানো, আহি থাকে পৰীক্ষাত। আৰু এটা মই কৈ দিওঁ বাৰু, প্ৰশ্ন নং 3ত থকাটো মই কৈ দিছোঁ, তাত আছে 64/455। তোমালোকে যদি 455টো হৰণ কৰি চোৱা মৌলিক উৎপাদকীকৰণত, 5ৰে আমি হৰণ কৰিব পাৰোঁ, 5 পালে 5 আছে, 0 আৰু 5 থাকিলে আমি 5ৰে হৰণ কৰিব পাৰোঁ, 9 বাৰ গ'ল, 45 হ'ল, এবাৰ গ'ল, 91 থাকিলে আমি জানো 7ৰে গুণ
91 13 কৰিলোঁ 1 পালোঁ এতিয়া চোৱা 455 মানে আমি পালোঁ 5 পূৰণ 7 পূৰণ 13 এইটোতো 2 টু দি পাৱাৰ n 5 টু দি পাৱাৰ m আৰ্হিৰ নহ'ল কাৰণ ইয়াত 7 আৰু 13 আহি গ'ল সেইটো কাৰণে ইয়াত দশমিক বিস্তৃতি পৰিসমাপ্তি নহ'ব নিৰৱধি পৌনপুনিক হ'ব যিহেতু 455ৰ মৌলিক উৎপাদকীকৰণ 2 to the power n 5 to the power m আৰ্হিৰ নহয় এতেকে 64/455ৰ দশমিক বিস্তৃতি নিৰৱধি পৌনপুনিক একেবাৰে সহজ নহয় জানো নিৰৱধি পৌনপুনিক আৰু এটা চাওঁ এইটো পৰীক্ষাত খুব ভুল কৰি থাকে ল'ৰা ছোৱালীবোৰে এইটো আছে 8 নম্বৰটো এইটো ইয়াত কি আছে 15 মানে 3 আৰু 5 আছে 2 to the power n 5 to the power m আৰ্হিৰটো হৈ থকা নাই বাৰু আমি চাওঁচোন বাৰু আকৌ এবাৰ 6 মানে আমি লিখিম 2 পূৰণ 3 15 মানে আমি লিখিম 3 পূৰণ 5 এইটো দেখোন কটাকটি হৈ গ'ল থাকি গ'ল কি 2/5 এই 5টো আমি লিখিব পাৰোঁ 2 to the power 0 পূৰণ 5 to the power 1 2 to the power n 5 to the power m আৰ্হিৰ হৈ গ'ল তেতিয়াহ'লে দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব যিহেতু হৰ বুলি লিখা হৰটো 2 to the power n 5 to the power m আৰ্হিৰ এতেকে 6/15ৰ দশমিক বিস্তৃতি পৰিসমাপ্তি একেবাৰে সহজ নহয়নে বাৰু গণিতটো গণিতৰ মান সহজ বিষয় একোৱেই নাই মই তোমালোকক কৈছোঁ তোমালোকে লাহে লাহে অনুভৱ কৰিবা এইটো খুব প্ৰেক্টিছ কৰা প্ৰশ্ন নম্বৰ 2টো চাওঁচোন কি কৈছে ওপৰৰ প্ৰশ্ন নম্বৰ 1ত যিবোৰ পৰিমেয় সংখ্যাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি আছে সেইবোৰৰ দশমিক বিস্তৃতিবোৰ লিখি দেখুওৱা এতিয়া আমি দেখিলোঁ কিছুমানত আছে কিছুমানত নাই কিছুমানৰ দশমিক বিস্তৃতিবোৰ পৰিসমাপ্তি কিছুমানৰ নিৰৱধি পৌনপুনিক যিবোৰৰ দশমিক বিস্তৃতিবোৰ পৰিসমাপ্তি সেইবোৰ লিখি দেখুৱাবলৈ গৈছে তোমালোকক উদাহৰণত মই দেখুৱাইছিলোঁ এটা হৰণ কৰি তেনেদৰে হৰণ কৰিবলৈ গ'লে আমাৰ বহুত সময় লাগি যাব একেবাৰে সহজতে আমি কৰিম কাৰণ আমাক উপপাদ্যই কৈ দিছে 2 to the power n 5 to the power m আৰ্হিৰ সংখ্যাবোৰৰ দশমিক বিস্তৃতিবোৰ পৰিসমাপ্তি হয় হৰটোৰ বাৰু 1 নম্বৰলৈকে মই দেখুৱাইছোঁ গোটেইকেইটা মই কৰি নেদেখুৱাওঁ তোমালোকক নিজেও কৰিবা তোমালোকে এইটো মানে আমি গম পাইছিলোঁ এইটো আছিলে 5 to the power 5 এতিয়া ইয়াত 5 to the power 5 আছে আমি 2 এটা ইয়াত দি দিব পাৰোঁ 5 to the power 5 আছে আমি 2 to the power 5 দি দিওঁ আমি ইয়াতো দি দিব লাগিব 2 to the power 5 এইটো হ'ল 5 পূৰণ 2 সূচক আহি গ'ল 5 13 পূৰণ 2 to the power 5 মানে হৈ গ'ল 32 এইটো আমি পাই যাম পূৰণ কৰিলে 416 এইটোতো 10 হৈ গ'ল লগত 5টা শূন্য আহি যাব 1 2 3 4 5 তেতিয়া আমি দশমিক বিস্তৃতিটো পাম 5টা শূন্য আছে ইয়াত 3টা অংক আছে তাৰমানে 2টা শূন্য আমি দি ল'ব লাগিব সেইটো হৈ গ'ল দশমিক বিস্তৃতি আৰু এটা চাওঁ 3 নম্বৰটো চাওঁ এটা মই আকৌ কৈ দিওঁ 2 পূৰণ 3
3 পূৰণ 5 তুমি কাটি দিলোঁ থাকি গ'ল 2 আৰু 5 5টো আছে 2টো নাই 2 এটা আমি দি দিওঁ দুটাতে আমি সূচক দি দিওঁ ইয়াতো 2 এটা আমি দি দিব লাগিব ওপৰটো হৈ গ'ল 4 তলৰটো হৈ গ'ল 10 তাৰমানে আমি পাই গ'লো এটা শূন্য আছে 0.4 0.4 আৰু এটা দেখুৱাই দিছোঁ বাৰু তোমালোকে কৰি চাবা প্ৰশ্ন নং 1ৰ গোটেইকেইটা কৰি চালেহে গম পাবা কোনকেইটা দশমিক বিস্তৃতি আছে কোনকেইটা নাই মই টকাকেইটা দেখুৱাই দিছোঁ আৰু তোমালোকক এই 35 টো আমি লিখিব পাৰোঁ 5 পূৰণ 7 5 × 7 এইটো লিখিব পাৰোঁ 2 পূৰণ 2 × 5 স্কুৱেৰ ইয়াত দুটা আছে ইয়াত এটা আছে এইটো আৰু এইটো আমি কাটি দিওঁ থাকি গ'ল 10 এটা শূন্য আছে 0.7 একেবাৰে সহজ নহয়নে বাৰু এতিয়া আমি 1 নম্বৰত আহি থকা মেট্ৰিক আৰু টেষ্টৰ কিছুমান প্ৰশ্ন চাওঁচোন যিবোৰ ঘনাই আহি থাকে তোমালোকে 12 নম্বৰৰ প্ৰশ্ন যে আহে এক এককে 12টা সেই 12 নম্বৰ যেনে তেনে ল'বলৈ চেষ্টা কৰিবা সেই 12 নম্বৰ যোনে গোটাব পাৰে সিয়ে গণিতত সদায় ভাল নম্বৰ পায় এতিয়া চোৱা মই তোমালোকক বেছি নেদেখুৱাওঁ 3টামান দেখুৱাম বাকি টেষ্ট পেপাৰত তোমালোকে চাবা আৰু কুৱেশ্যন বেংকত চাবা তোমালোকে প্ৰশ্ন ভাণ্ডাৰত এটা আমাক দিছে প্ৰথমটো চাওঁ শুদ্ধ উত্তৰটো বিচাৰ কৰা √7 এটা অখণ্ড সংখ্যা এটা পৰিমেয় সংখ্যা এটা মৌলিক সংখ্যা এটা অপৰিমেয় সংখ্যা প্ৰথমতে মই তোমালোকক কৈছিলোঁ যিবোৰ মৌলিক সংখ্যা তাত যদি ৰুট লাগি থাকে বা বৰ্গৰ মূলৰ চিনটো থাকে তেতিয়া সেইবোৰ অপৰিমেয় সংখ্যা আমাৰ উত্তৰটো কি হ'ব ডি অপৰিমেয় সংখ্যা আৰু এটা চাওঁ আটাইতকৈ সৰু কোনটো সংখ্যাৰে √27ক পূৰণ কৰিলে ই এটা পৰিমেয় সংখ্যালৈ ৰূপান্তৰিত হ'ব 20 √27 3 আৰু 3 দিছে এই চাৰিটা ভিতৰত কোনটোৱে পূৰণ কৰিলে এই সংখ্যাটো পৰিমেয় সংখ্যা হৈ যাব এটা অপৰিমেয় সংখ্যা হৈ আছে কেনেকৈ হৈ আছে আমি চাওঁচোন √27 মানে ইয়াত আছে 3 কিউব তাৰমানে 3 স্কুৱেৰ ইনটু 3 হৈ আছে 3 স্কুৱেৰটো থকাৰ কাৰণে সেইটো বাহিৰলৈ আহি গ'ল ইয়াত √3টো থাকি গ'ল ভিতৰত এইটোতো মৌলিক সংখ্যা তাৰ আগত ৰুট আছে সেইটো কাৰণে কি হ'ব ই অপৰিমেয় হ'ব আমি এনেকুৱা সংখ্যা কিছুমান প্ৰমাণ কৰি আহিছিলোঁ অপৰিমেয় বুলি 3√2 আছিলে তাত এতিয়া চোৱা এই সংখ্যা কেইটাৰ আমি এইটো যদি পূৰণ কৰি দিওঁ 3√3 পূৰণ √3 যদি আমি কৰি দিওঁ তেতিয়া হৈ যাব এইটোতো থাকিবই এইটো হৈ যাব √3 স্কুৱেৰ এইটো আৰু এইটো কটাকটি হৈ যাব থাকিব 3 পূৰণ 3 বা 3 × 3 9 নহয়নে বাৰু এতেকে আনসাৰটো আমাৰ কি হৈ যাব আনসাৰ লিখিবা বা তোমালোকে আনসাৰ বুলি লিখিবা বা উত্তৰ বুলি লিখিবা যি বুলি লিখা আমাক কোনটো দিছিলে সি √3 নহয়নে বাৰু সহজ একেবাৰে আৰু এটা চাওঁ ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ পৰা দিছে এইটো এবাৰ 1 নম্বৰবোৰ পাবলৈ একেবাৰে সহজ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে এ আৰু বি দুটা যোগাত্মক অখণ্ড সংখ্যা দিয়া থাকিলে কিউ আৰু আৰ এটা এনে দুটা এনে পূৰ্ণ সংখ্যা বিচাৰি পোৱা যায় যাতে 4টা দিছে আমাক অপচন a = bq + r 0 <r <b আমাক এইটোতে সবতে খেলি মেলি কৰি দিছে এইটো সবতে একেই দিছে 4টাতে এইটো আৰু এইটো আমাক খেলি মেলি কৰি দিছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকাত আমি পঢ়িছিলোঁ যে a = bq + r 0 <r <b তাৰমানে আমাৰ আনসাৰটো কি হৈ যাব c a = bq + r
0 less than r less equal to b একেবাৰে সহজ নহয়নে বাৰু এইবোৰ পাবলৈ 1 নম্বৰবোৰ গণিতটো একেবাৰে সহজ আমি 100ও পাব পাৰোঁ ইচ্ছা কৰিলে নিজৰ সদিচ্ছা থাকিলে মন থাকিলে 100 নম্বৰ আমি আৰামত পাব পাৰোঁ আৰু গণিতত ভুল কৰিবলগীয়া একো নাথাকে তোমালোকে যদি ভালকৈ কৰা তেতিয়াহ'লে অতি কম সময়ৰ ভিতৰত 3 ঘণ্টা নালাগে তোমালোকক পৰীক্ষা দিওঁতে 2 ঘণ্টা 2 ঘণ্টাতে কমপ্লিট হৈ যাব যদিহে তোমালোকে ৰেগুলাৰ প্ৰেক্টিছ কৰি থাকা যদি এতিয়ালৈকে বুজি পাইছা ভিডিঅ'টো লাইক কৰি দিবা আৰু তোমালোকৰ বন্ধু বান্ধৱৰ মাজতো শ্বেয়াৰ কৰি দিবা যাতে স্কুল বন্ধ বুলি ভয় খাব নালাগে কোনেও গণিতটো সকলোৱে পৰীক্ষাৰ বাবে যুঁজা চলাই থাকিব পাৰে ধন্যবাদ